গোচৰটো এটি খুব স্পৰ্শকাতৰ গোচৰ আছিলে যিহেতু এগৰাকী 58 বছৰীয়া অসমীয়া মহিলাক দিন দুপৰতে মইনুল হকৰ দৰে অপৰাধীয়ে ধৰ্ষণ কৰি হত্যা কৰি কপিল নদীত পেলাই দিছিলে সেই গোচৰটোত সমগ্ৰ অসমক জোকাৰি গৈছিল সকলোৱে বিচাৰিছিল ভুক্তভোগীগৰাকীৰ অপৰাধীয়ে শাস্তি পোৱাটো কিন্তু মুকলি আকাশৰ তললৈ ওলাই অহাৰ লগে লগে বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ভুক্তভোগী পৰিয়ালটিৰ ন্যায়ৰ স্বাৰ্থত খুব তৎপৰতাৰ সৈতে বিষয়টোৰ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হ'বৰ কাৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায় সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত অসম চৰকাৰৰ হৈ পেলাই এটি আপিল ফাইল কৰা হৈছিল উচ্চতম ন্যায়ালয়ে এই গোচৰটোত থকা তথ্য প্ৰমাণসমূহ বিশ্লেষণ কৰি পেলাই পদকীয়া মইনুল হকৰ বিৰুদ্ধে যোৱা 28/11/2025 ইংৰাজী তাৰিখে নন বেলেবল ৱাৰেণ্ট বা গ্ৰেপ্তাৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে আৰু অসম আৰক্ষীক এই পদকীয়া মইনুল হকক পুনৰ গ্ৰেপ্তাৰ কৰি জেল হাজতত প্ৰেৰণ কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে